Good morning friends, কি খবৰ? বহুত দিন পিছত আজি আকৌ আহিলোঁ। আজিতো ভেলেণ্টাইন্স ডে, চ' হেপী ভেলেণ্টাইন্স ডে টু অল 14 ফেব্ৰুৱাৰী। চ' এতিয়া ৰাতিপুৱা বাজিছে অকল 6:30। কথাটো হ'ল যে ভেলেণ্টাইন উইক কিবা এটা কৰা যাওক। চ' ভাবিছোঁ ক'ৰবাত অলপ ওলাই যাওঁ চাই থাকচোন আজি। আৰু ইয়াতে পোহৰে হোৱা নাই দেখিছে, এতিয়াও আন্ধাৰ আন্ধাৰ হৈয়ে আছে। এতিয়াও ছানৰাইজটো হ'ব সময় আছে, নৰ্মেল আৰু এনেকৈ পোহৰ হৈছে বাৰু। চাহ তাহ খাই আছোঁ আৰু লাল চাহে খাইছোঁ, জানে ৰাতিপুৱা লাল চাহৰ বিস্কুট খালোঁ। মানে আজিকালি অলপ ডায়েট চাইটবোৰ চেঞ্জ কৰা হৈছেতো, ৱেইট লছ কৰি আছে যিহেতু, অলপ দেখিছে চাগে, সেইটো কাৰণে। আৰু বাকী কওকচোন কেনেকুৱা চলিছে আপোনালোকৰ? বহুত দিনটো ব্লগ বনোৱাই নাছিলোঁ, আজি বনাইছোঁ। লাহে লাহে আহি থাকিব বাৰু ব্লগ কেইটামান, চাই থাকিব। 30 বছৰ হোৱাৰ পিছত এজন মানুহৰ লগত এনেকৈ ঔষধৰ এটা পেকেট থাকেই। মোৰো আছে বাৰু, উপায় নাই, যিহেতু ঔষধবোৰ লাগে আজিকালি দৰকাৰী। চ' এইখিনি লৈ লৈছোঁ লগতে। বস্তু বাহিনী এইবাৰ বেছি নিনিওঁ, কাৰণ যোৱাবাৰ গৈ কিনে গম পালোঁ মাইচৰ যিমান দৰকাৰ নাই, যিখিনি লাগে সেইখিনি লৈছোঁ বাৰু। লাহেকৈ গা পা ধুই লওঁ হ'ব। আৰু ট্ৰিপতটোতো গ'লে এনেকৈ বস্তুবোৰ থাকেই, এই বেগ চেগ আছে গোটেই, হাগিছ চাগিছ গোটেইখিনি ল'ব লাগে। আৰু লিফ্টটোবোৰ আহিছে, মইতো গা পা ধুলোঁ, ধুনুও গা পা ধুই ৰেডি হৈ আছে, একদম পৰা বহি আছে ষ্টলাৰত। কি ক'ব গুগু, ক'ত যাম এতিয়া বুলি ক'ব ন? সেইটো গমেই নাপায় বাৰু, এতিয়াও ডাঙৰ হোৱা নাই ন। আৰু ৰেডি ফেডি হ'লোঁ, কেইটা বাজিলে? পূৰা 9:30 হ'ল। আমি 8:30 লৈছোঁ, 1 ঘণ্টা বাৰু, ঠিক আছে, ফাইন। এই ধুনু ৰেডি, এইটো ৰেডি, ৱাইফ ৰেডি, চব ৰেডি আমি। আৰু হেপী ভেলেণ্টাইন্স ডে টু অল। হেপী ভেলেণ্টাইন্স ডে। চাওঁ এতিয়া ক'লৈকে যাব পাৰি, যিমান দূৰ যাই দেখাই থাকিম বাৰু, গোটেইখিনি চাই থাকক। কি হ'ল জানেনে, আমিতো আহি আছোঁ ধুনীয়াকৈ ৰাস্তাদি গৈ গৈ, এটা মানে বেলেগ জেগা পালোঁ, অলমষ্ট গাঁৱৰ দৰে। এটা মানে সেই ইণ্ডিয়ান ইনষ্টিটিউট হৰ্টিকালচাৰ ৰিচাৰ্চৰ এখন হেৰি পালোঁ, ইনষ্টিটিউটখন পালোঁ। সন্মুখতে এটা বস্তু দেখি, একদম এইটো ফ্ৰেছ, একদম পূৰা আছে, অৰেঞ্জ আছে, ড্ৰেগন ফ্ৰুট আছে। ত' এইটো লওঁ ৰ'ব। আমাৰ ফাৰ্ষ্ট ষ্টপ এইটো, আহি পালোঁ অলপমান, এতিয়া NH আৰম্ভ হৈছে, নেশ্যনেল হাইৱে, বিৰাট ৰোড, এণ্ড দিছ ইজ এ গুড প্লেচ। চ' ইয়াতে আমি ৰখি আছোঁ এতিয়া, ভিতৰত যোৱা নাই, যাওঁ আৰু লাহেকৈ খাবলৈ। এই মাকাৰ পুতেক ইয়াতে ভিতৰলৈ গৈ কৈ আছোঁ বাৰু হা। এইটো ভিতৰৰ পৰা ভাল লাগিছে ন দেখাত, ইমান ধুনীয়া চাউণ্ড, কৃষ্ণ কৃষ্ণ ভাই। এইফালে মম্মী আৰু বেটা ইয়াতে আছে। হেল্ল', হাউ আৰ ইউ? এণ্ড ভাল লাগিছে আহি কিনে। আমি নৰ্মেল ডোচা অৰ্ডাৰ কৰিছোঁ বাৰু, ডোচা বাৰা কফি কৰিছোঁ, বহুত দিন কফি খোৱা নাছিলোঁ বাৰু, চাওঁ খাই লওঁ। আৰু এই খোৱা আহি পাইছে, কেনেকুৱা খোৱাটো? ভাল লাগিছে, গুড ন? এই ডোচা বৰা ক্ৰিস্পি। বঢ়িয়াকৈ পাণ খালোঁ, এই পাণ লৈছোঁ বাৰু লগতে এটা, আৰু এতিয়া যাওঁগৈ, গৈ আছোঁ। আৰু এই দেখিছে আমাৰ তাবলামেন, তাবলা মাষ্টাৰ, বজো 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 বজো, ডাব 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 ডাব। আৰু ছেকেণ্ড ষ্টপ, ভাগৰ লগা নাই, বাট গাড়ীখন ইমান চলালে মনত নাযাইছে ন। বাৰ্গাৰ কিঙত ৰখিছোঁ, দুটা বস্তু অৰ্ডাৰ কৰিছোঁ, অন দ্য গো খাম আৰু। চ' এইখন বাৰ্গাৰ কিং ভালে বাৰু। বস্তু চাওক, এইটো দেখিছে উইণ্ড মিল, লাইফৰ ফাৰ্ষ্ট টাইম দেখিছোঁ, তাক কি মজা বস্তু ৰে বা। এইটো চাওক, লুক এট দিছ বিউটিফুল থিং, ৱাও। আৰু এবাৰ দেখাই আছোঁ, কি ধুনীয়া লাগিছে দেখিছেনে? অ' মাই গডনেছ, কি ক'বা? তাকেইতো মইতো ফাৰ্ষ্ট টাইম দেখিছোঁ বাৰু। আমিতো আহি পালোঁ, হ'ল 1.5 ঘণ্টামান হ'ল আহি পাই, এতিয়া কেইটা 4:30 বাজিলে বাৰু। বহুত ধুনীয়া হয় হোটেলখন, এইফালে দেখাই। গা পা ধুলোঁ, ঠাণ্ডা বতৰটো আছে আৰু ঠিকেই, ঠাণ্ডাই অলমষ্ট। মই এতিয়া খালোঁ, অলপ ভাবিছোঁ ৰেষ্ট লওঁ, আৰু বাকী অৰ্ডাৰটো দিবলৈ পাতি চাওঁ কি দিয়া যায়। গুড মৰ্ণিং ফ্ৰেণ্ডছ, ছেকেণ্ড ডে আজি। চ' আমি চিকমাংগলুৰটো আহি পালোঁ কালি, আহি পাই ইভিনিং দেখিলে ভিডিঅ'খিনি কৰিলোঁ যিখিনি পাৰিলোঁ, তাৰপিছত ভাগৰতে আৰু খালোঁ মেলিলোঁ আৰু শুই গ'লোঁ। ৰাতি শুলোৱেই দেখোন যিখিনি পাৰোঁ আৰু এয়া গুড মৰ্ণিং কোৱা দিলোঁ চবকে। এখেতে ৰাতিপুৱা 5:30 উঠিছে, এতিয়া পোহৰ হোৱাই নাই ভালকৈ, হ'ব আৰু মানে চাওঁ, বাকী ফ্ৰেছ হৈ লওঁ আৰু দেখা যাওক। চ' খালোঁ মেলিলোঁ, ৰাতিপুৱা উঠিলোঁ কেইটাত? 7:30 উঠিছোঁ, গম পাইছে? উঠিয়ে একদম পূৰা যি খেলিছে আমাৰ ধুনুমেনে, বাবা এইটো চোৱা, খেলিছে ঠিকছে, খেলিলে মোৰ লগত, মাকৰ লগত খেলিলে, গা ধুৱাই দিলে মাকে, ব্ৰেকফাষ্টটো কৰিলোঁ, লাহেকৈ টাইম ওলাব লাগে, বিকজ দেয়াৰ আৰ চাম প্লেচেছ টু চি অভাৰ হিয়াৰ। চাই থাকোঁ ক'লৈকে যাওঁ যায়। 5:30 উঠিলোঁ, 5:30 ইও উঠিলে, 7:30 বাৰু ফাইনেলি চব উঠিলে আমি। তাৰপিছত এতিয়া কেইটা? 10:30 উঠিলে, বাচ্ছা আছে যিহেতু জানে, তো সময় লাগে। এইফালে বাচ্ছা আৰু বাচ্ছাৰ মাক, আৰু আমি ৰেডি হৈছোঁ এতিয়া ওলাই যাওঁ আৰু চাওঁ ক'ত যাওঁ। সোমালোঁ আমি এতিয়া, চাইনবৰ্ডখন দেখিছে?
সো এতিয়া আমি একদম পুৰা চিকমাংগলৰ আৰবান ডেভেলপমেণ্ট অথৰিটি মানে এইটো কফি জেগা যে এতিয়া কফি প্লেণ্টেশ্যনছবোৰ দেখা পাম লাহে লাহে আমি প্ৰথম গৈছোঁ কিবা এটা পিক এটা লাগে চাই থাকোঁচোন ক'লৈ যাওঁ আৰু এইটো হ'ল ফাৰ্ষ্ট ষ্টপ আমাৰ কি ধুনীয়া দেখিছে এইটো এই লেডিটো চাওক এইটো হ'ল কিবা চিৰি কফি বুলি কয় বহুত ধুনীয়া লাগিছে ৱাও আৰু পাহাৰ ষ্টাৰ্ট হৈ গৈছে কি ধুনীয়াকৈ পাহাৰখিনি ষ্টাৰ্ট হৈ গৈছে এয়া ভাল লাগিছে আহিছোঁ মানুহ আছে আৰু নাথাকে নহয় তো চাই যাওক কি হয় নেক্সট ইয়াৰ ইয়াতে কিবা এটা খাওঁ ট্ৰাই কৰোঁ স্পেচিয়েল কিবা আছে বুলি চাওঁ চাওক আছাম কি আমাৰ জাগাৰ পৰাই আনিছে হা তুমি আইচক্ৰীম খাবা Yeah, one is enough. Give one, I'll just taste first, yeah. Yeah. Filter coffee ice cream try কৰো ৰাতিপুৱা দেখিলো যে বহুত ভাল বোলে মানুহবোৰ খাই আহিছিলে তো আমি খাওঁ তুমি খাব লাগিব Awesome. তাকে একদম কফি দিব না আমি তোমাৰ কফি জাগাতে আছে যিহেতু মানুহবোৰে খালি সেই খাই আছে কফি আৰু চাওঁ ওপৰলৈকে যাওঁ এতিয়া কি দেখা পায় বাকী চাওঁ এই চাওঁ কিমান কিউট একেটা ৰাজা হামুদি আছে আৰু উঠিছোঁ পাহাৰলৈকে ফিলটো আহিছে বাৰু একদম মানে মস্তি আৰু মস্তি চ' আমি সোমাইছোঁ এতিয়া ভিতৰত দেখিছে কিমান গ্ৰীণ মাই গডনেছ দেখিয়ে ভাল লাগিছে বাপৰে এতিয়া কোনোবা এখন কফি প্লেণ্টেশ্যন সোমাব পাৰিলে ভাল আছিলে এতিয়া কিবা এখন লিখা আছে হোটেল বাই টু কফি তো সেইখনত যাই চাওঁ বাৰু যদি যাব পাৰি ট্ৰাই কৰি চাওঁ আমি লাহে গৈ আছোঁ গাড়ীখন একদম মানুহ নাই বাৰু চ' ভাল লাগিছে ফিলটো অলপ বেলেগ ইউনিক বাকীখিনি কৈ আছোঁ গৈ পাই কিনে তোমাৰ কেনেকুৱা লাগিছে তো বিৰাট ধুনীয়া কিন্তু অলপ গৰম আছে আজি চাগে আগৰ চিকমংগলৰ নাই আগতে মষ্ট প্ৰবেবলি ঠাণ্ডা আছিলে পৃথিৱীখনে নাই পৃথিৱীখনৰ এতিয়া গ্ল'বেল ৱাৰ্মিং কিবা কিবি হয় বহুত চেঞ্জ হৈছে বাৰু ক্লাইমেট চেঞ্জ সেইটোৱে ধুনীয়া হৈ আছে ভেৰি বিউটিফুল ঠিক আছে বাৰু ফিলটো বেলেগ মানে আমি যে লাচুং গৈছিলোঁ মনত আছে ইটছ লাইক মানে ডেট ইজ ডিফাৰেণ্ট এণ্ড দিছ ইজ ডিফাৰেণ্ট কিছু গছ আছে আৰু প্ৰত্যেক গছতে মই দেখিছোঁ জালুকৰ লগাই দিছে পুৰা পুলি জালুকো দেখিছোঁ এতিয়া কফিখিনি দেখিলে ভাল লাগিব মোৰ মতে কফি দেখিছোঁৱেই আমি ক'ৰবাত ধৰিব পৰা নাই এতিয়া নাই এইখন ষ্টেটে হৈ থাকে বহুত ষ্টেট আছে না কি ধুনীয়া মামা এইটো মামা কি ধুনীয়া ৰাস্তা ইমান গছ এই পাহাৰ দেখিছা পাহাৰ গৈ আছো বঢ়িয়া এইটো হেয়াৰপিন কাৰ্ভছ আছে এইকেইটা হেয়াৰপিনে হয় বা ট্ৰেফিক নাই একে অলমষ্ট বেংগলোৰত যেনেকুৱা 9 কিলোমিটাৰতো 1 ঘণ্টা লাগে এইটো 9 কিলোমিটাৰ 30 মিনিটতে পাম মানে বেটাৰ দেন বেংগলোৰ এইটোৱে গোটেই ৱেষ্টাৰ্ণ ঘাটছ মষ্ট প্ৰবেবলি মানে ছেকশ্যন আৰু এইটো এটা পাৰ্ট অফ ইট আৰু মানে কিছু ওপৰলৈকে উঠি আহিছোঁ আমি আমি আহি পালোঁ ফাইনেলি মুলায়নগিৰি পিক দেখিছে এইটো দিছ ইজ দি মানে কি বুলি কয় টপ মোষ্ট পিক ইন কৰ্ণাটকা বুলি শুনিছোঁ মই নাজানো কিমানখিনি এই ওপৰত চাওক আপুনি মন্দিৰ এটা আছে মানুহবোৰ গৈ আছে ৱাক কৰি বাট আমি যাব নোৱাৰিম দিয়ক এইটোত নট পচিবল ফৰ আছ বিকজ উই হেভ এ বেবি খোজকাঢ়ি যোৱাটো সম্ভৱ নহয় বাৰু আমাৰ কাৰণে
মস্তিকে আহি পালোঁ এই মুলায়নগিৰি পিক এই নাৰিকল পানী খাই আছোঁ ধুনু কি তামাম খুইছে কিন্তু আজি ঠাণ্ডা ওপৰৰ বতাহ এজ ইউজুৱেল পাহাৰতে মেগী থাকেই আৰু এই মই মেগী বনাবলৈ দিছোঁ ইয়াতে মানুহ আছে বহুত গাড়ী বাইক আছে আৰু সেই ওপৰত গৈ আছে মানুহবোৰ ইয়াৰ পৰাতো দেখা পাব নাম নোৱাৰে ভালকৈ চকু দিহে দেখা পাব এইটো আৰু এখন 5 ষ্টাৰ ৰিজৰ্টলৈকে আহিছোঁ আমি ট্ৰিভিক বুলি কয় বিৰাট ধুনীয়া এইটোতো ভাবিছোঁ এইটো ধুনু আহি পালে ইয়াতে এই বহিছে খানা ৰেডি আমি য'তে যাব উঠাই নাই খানাটো ৰেডি কৰিব লাগিব ইয়াৰ কাৰণে আৰু ভিউটো চাওক ইফালে অলপ দামী দামী ফিল হৈছে চাগে আৰু খাই আছে ধুনুৱে ভিউ লৈ লৈ এই ধুনীয়া ভিউ লৈ লৈ কিনে আমাৰ ধুনীয়া খাই আছে না ভাল লাগিছে অঁ ধুনীয়া ভাল লাগিছে বাৰু এইটো ভিতৰটো আৰু ইয়াতে ৰাতি এক ৰাতি 30,000 মান পৰে ভাল লাগিছে চাওঁ বাকী কি হয় চ' খাই আছোঁ খোৱাটো ভালেই বেয়া নহয় অলপ দামী দামী ফিল্ড আহিছোঁ খোৱাটো সেইকাৰণে আৰু বাকী ইফালে মাকে খালে পুতেকে খালে খেলি আছে আৰু এতিয়া সেয়াই আৰু এইবিলাক চাওক গোটেই কফি এইবিলাক চব কফি গছ আৰু এইটো জালুকৰ গছ এডাল এইবিলাক বহুত কফি আছে বাপৰে এইবিলাক চাওক গোটেই কফি গছ এইবিলাক গোটেই কফি দি ভৰ্তি চব পুৰা আৰু যিমানেই মানুহ আধুনিক হৈ নাযাওক কেতিয়াবা আপুনি এনেকৈ জাৰ্ণি কৰিলে এই পুৰণা দিনৰ ঘৰবোৰ দেখিব এইটো মানে চাউথ ইণ্ডিয়াৰ এটা ষ্টাইলে ঘৰৰ মালগুটিতে যদি কোনোবা পঢ়িছে তেতিয়া গম পাব যে সেই কিতাপখনত এনেকৈ আমাৰ নাৰায়ণ চাহাবে লিখিছিলে আৰু ঘৰবোৰ এনেকৈ ডেছক্ৰাইব কৰিছিলে ৰ'দে বিৰাট এটা ফেমাছ লেক এটা হিৰ'কেলেকি লেক বুলি কয় সেইটোলৈকে আহি পাইছোঁ বাৰু এতিয়া আছে হিৰ'কলেলে লেক এইটো আৰু সেইফালে মুলায়নগিৰি ইফালে ৰাস্তাটো গোটেইটো এইটো লেকটো বনাই আছে গোটেইখিনি হোৱাই নাই এতিয়াও সময় লাগিব আৰু এইটো চাওক বম ধুনীয়া লেক দেই মস্তি লাগিছে পানীখিনি একদম গৈ কিনে জাপ মাৰিও মন গৈছে ঠাণ্ডা পানী হ'ব একদম উফ বঢ়িয়া আৰু সেইফালে মাক আৰু পুতেক আছে তাতে পুতেকে শুই আছে মোৰ আৰু একদম ওচৰৰ পৰা মই দেখাই আছোঁ এইটো চাওক এই হ'ল কফি গছ ফেমাছ কফি গছ চিকমাংগলুৰৰ আৰু এইবিলাকে হ'ল কফি এতিয়া বাচ্চা হৈ আছে এতিয়া এইবিলাক কেঁচা হৈ আছে লাহেকৈ পকিলে আমি ধুনীয়াকৈ ৰ'ষ্ট কৰি কিনে বিক্ৰী কৰে মানুহে খাওঁ আমি সেইটোকে কফি মিউজিয়াম আমি কফি মিউজিয়াম আহি পালোঁ এই লিখা আছে ৰিপৰ্টত ডিৰেক্টৰ কিবা লিখা আছে আৰু এয়া কফি মিউজিয়াম এইটো চ' চাওঁ ভিতৰত কি আছে বাৰু লিখা যাওক ভিতৰত গৈ আছোঁ টাইম দেই এই কফি মিউজিয়ামৰ ভিতৰত সোমালোঁ বাৰু আৰু এইখন মেপ দেখিছে আমাৰ অসমতো হয় বুলি ব্ৰহ্মপুত্ৰ লিখা আছে ইয়াতে আৰু বাকী ইয়াতে কিছুমান বস্তু আছে দেখাই আছোঁ ইয়া এনেকৈ গোটেই ক'ত কফি হয় কিমান ৰিজনত কি হয় চ' আমি আছোঁ এতিয়া চিকমাংগলুৰত এই দেখিছে চিকমাংগলুৰত এইটো হাইটত হয় আৰু আমাৰ নৰ্থ ইষ্ট ৰিজনত এইটো হাইটত হয় এইখিনিয়ে বাকী ভিতৰলৈ গৈ আছোঁ চাওঁ কি আছে বাৰু আৰু এইবিলাক লিখা আছে এতিয়া কফি যাত্ৰা আৰু এতিয়া যদি আমি ভিতৰলৈকে যাওঁ এইটো চাওক এইবিলাক কফিৰ মেচিন ক'ত কেনেকৈ কি হয় এই দেখুওৱা আছে ইয়াতে আৰু পুৰণি দিনৰ টাইপৰাইটাৰ দেখিছে দেখিয়ে ভাল লাগিছিলে বস্তুবোৰ দেই মানে কিছুমান বস্তু ৰাখিছে আৰু ইয়াতে বিৰাট ধুনীয়া ভাল লাগিছে চালোঁ ভাল লাগিলে সৰু হয় মানে কি আৰু ইমানটো চাবলৈ নাই যিখিনি দেখিছোঁ এতিয়া নেক্সট ক'লৈকে যাওঁ চাওঁ কিবা এখন পাৰ্ক আছে পাৰ্কখনলৈকে যাওঁ বাৰু তাৰ পৰা আহি কিনে ডাইৰেক্ট এতিয়া মহাত্মা গান্ধী পাৰ্কলৈকে ইয়াতে বোলে কিবা এখন ট্ৰেইন আছে টয় ট্ৰেইন চাওঁ সোমাই কিনে আগতে সুধি চাওঁ কি হয় কেছটো মহাত্মা গান্ধী পাৰ্ক এই ট্ৰেইন এখন বহু আৰু বহি লৈছোঁ ট্ৰেইনখনত এইফালে ট্ৰেইনৰ ইঞ্জিন দেখিছে আগত আছে
কেনেকুৱা লাগিছে মজা টিকু কেনেকুৱা লাগিছে টিকু অলে বাবা আৰু এই ট্ৰেইন ষ্টাৰ্ট হৈছে আৰু দেই চাওঁ আৰু কেনেকুৱা লাগে কেনেকুৱা লাগিছে এই ষ্টাৰ্ট দিছে এই দুনু কি আৰে ষ্টাৰ্ট হৈ গ'ল একদম পুৰা ট্ৰেইন জাৰ্ণি আমাৰ কেনেকুৱা লাগিছে good কৰিলোঁ ট্ৰেইনত কেনেকুৱা এক্সপিৰিয়েঞ্চ ভাগৰ লাগিছে এতিয়া দিনটো পূৰা আজি বহুত জেগা গ'লোঁ লাগে ছয়টামান জেগা মই নাজানো পাহৰিছোঁ কেইটা গ'লোঁ এতিয়া নেক্সট চাওঁ এতিয়া এই খাম এইটো বস্তু পটেটো টুইষ্টৰ সেইটো খাব লাগিব আৰু মজাকৈ আৰু এইটো চবতকৈ ফেমাছ M0 চবেই জানে M0 চব জেগাতে ব্যস্ত ইয়াতেও গাড়ীয়ে গাড়ী চাওক আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব দেই যিহেতু আমি আহিছোঁ চিকমাংলুৰ এটা ফ্ৰিজ মেগনেট ল'লোঁ বাৰু এতিয়াও এইটো ভাল লাগিছে এইটো ঘৰত লগাব লাগিব আৰু বাবা হাউ ৱাজ ইউৰ এক্সপিৰিয়েঞ্চ দি হোল ডে ভাল লাগিছে তোমাৰ ডাঙৰলৈ বোলে ভিডিঅ' ফটো দেখি পাইছে ন আৰু ঘূৰি ঘূৰি এতিয়া এখন আহিলোঁ এইফালে ৰাইডাৰ্ছ নেষ্ট বুলি ম'ম' খাম আজি ম'ম' পাহাৰৰ জেগাটো ত' ম'ম' খাবই লাগিব দিয়কচোন সেইটোৱে আৰু এইখন ৰাইডাৰ্ছ নেষ্ট ম'ম'ৰ হয় বোলে ম'ম' মই ভাল পাই চাওঁ কি পায় আৰু এইটো চাওক গোটেই এখন বাইক খুলি কিনে এনেকৈ দিছে লুকছ গুড নাইচ চব বাইকৰে মানে বাইকাৰ্ছ কেফে বুলি ক'ব পাৰি গোটেই বাইকৰ বস্তু চব বাইকৰ পেৰি পেৰি ম'ম'জ ষ্টিমড আৰু এইটো নৰ্মেল চিকেন ম'ম'জ গৰম গৰম ম'ম'জ কেইটা বেয়া নহয় বাৰু খাবলৈ ভালেই আছিলে ভাল হয় বাট আমাৰতো হিল ষ্টেচনত গুৱাহাটী বা নৰ্থ ইষ্টৰখিনি বেছি ভাল হয় বাৰু চ' ইয়া চ' গাইজ আমি খালোঁ মেলিলোঁ আহি পাই কিনে এতিয়া আৰু শুই যাওঁ আৰু বহুত টায়াৰ্ড গোটেই দিনটো যে সেইকাৰণে বাকীখিনি কৰা নহ'ল খালি কৰি আছোঁ গুড মৰ্ণিং ফ্ৰেণ্ডছ উঠিলোঁ আৰু কেতিয়াবাই উঠিছোঁ আমি কিন্তু আকৌ টোপনি আহিছিলোঁ অলপমান চ' ডে 3 অফ আৱাৰ ট্ৰিপ এতিয়া উঠিলোঁ যিহেতু ব্ৰাছ চাছ কৰি লওঁ পোহৰটো কেতিয়াবাই হৈছে আমাৰ ধনুমেণ্টটো উঠিলে চাওঁ বাকী কি কৰা যায় দিনটো চ' গা পা ধুলোঁ ফ্ৰেছ লাগি আছিলে একদম দেখাত আৰু ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ ব্ৰেকফাষ্টটো খাওঁ তলত বাৰু তাই আৰু শুই আছে তাই উঠিলে কেতিয়াবা চবেইতো উঠিলেই বাৰু সি শুইছে সি বহুত দেৰি খেলিলেতো চ' সি শুই আছে আৰু তাই তাৰ লগতে আছে বাকী এতিয়া খাই লওঁ মই ৰ'ব আৰু খোৱাটোতো জানে টিপিকেল চাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট ইডলি আছে পোলাও আছে ইফালে উপমা আছে কফি আছে সেইখিনি আৰু ওলালোঁ আমি হোটেলৰ পৰা চেক আউট কৰিলোঁ বেক টু বেংগলোৰ গৈয়ে আছোঁ কিন্তু যোৱাৰ আগতে এখন কফিৰ দোকান আহিছোঁ কফি ল'ব লাগিছিল নে অলপমান এই কফিখিনি লৈ লওঁ হ'ব দেই বহুত ফেমাছ বোলে পুৰণা দোকান হয় কফিৰ চ' ইয়াতে যাওঁ যাই কিনে কফি লওঁ হ'ব আৰু এই কফি লৈ ল'লোঁ ইয়াতে এইখিনি কফি ল'লোঁ এতিয়া যাওঁ আৰু গাড়ীত আহি কিনে আমি এতিয়া হাছান পাৰ হ'লোঁ হাছান চিটি কৰ্প'ৰেশ্যন চাইনবোৰ্ডখন দেখিছে চাগে কিছু গৰম বাপৰে গা পুৰি গৈছে ৰ'দ চাওক কেনেকুৱাটো গৰম বহুত গৰম ধুনীয়া আমনি আছে বাৰু আৰু ভাগৰ লাগিছে ৰাতিপুৱা 5:30 উঠিছে আমাৰ খেলিবৰ কাৰণে সেইটো কাৰণে চাওঁ আৰু কিমান সময়লৈ গৈ পাবলৈ ওলালোঁ থোৱাৰ পৰা কেইটা ওলাম চাওক 11টা বাজিছে 10:40 মানত ওলাইছোঁ বাৰু এতিয়া গৈ আছোঁ আৰু আমি বহুত দূৰ আহি পালোঁ হাছান নগেটা পাৰ কৰিলোঁ মানে গৰম লাগিছে তো এই চুগাৰ কেন জুচ কাৰণে সেইটো খাবলৈ ৰখিছোঁ ৰ'ব আহি কিনে এতিয়া আমি এম্পায়াৰ বুলি এখন তাতে সোমালোঁ বিৰাট গৰম আজি বা বেলেগ গৰম আছে মানে এনেকুৱা লাগিছে 50 ডিগ্ৰী মই সেনেকুৱা ফিল হৈছে বাপৰে ৰ'দ এইফালে বাহিৰৰ ৰ'দ চব অৱস্থা নাই চাওঁ কি অৰ্ডাৰ কৰিব পাৰি এতিয়া তেতিয়া আহিছে
হাই দিদা কয় এয়া টোল গেটত লাষ্ট টোল গেট বেংগলোৰ সোমালো আমি বেংগলোৰ সোমালে চবে এণ্ট্ৰি মাৰিছে মানে যোন ফালে গৈছিলে গতিকে কালি সোমবাৰ যিহেতু কালি সোমবাৰ ফাইনেলি চব সোমালে আৰু এয়াই হ'ল আমাৰ গাড়ী So friends, আমি তো আহিবলৈ আবেলি কেইটাত চাৰে পাঁচ কেইটা আহিলোঁ আমি আজি 6টা বাজিছে 6টা বাজিছে 5:45 মান আহি পালোঁ আহি পাই আৰু কিবা কিবি কাম আছিল কৰিলোঁ মেলিলোঁ খালোঁ এতিয়া আৰু শুই যাওঁ ৰাতি কেইটা বাজিল 10টা বাজিলে যিহেতু চলো ব্লগটো চাই ভাল পাই যেতিয়া ফুলি থেংক ইউ